Hello everyone, পুনৰবাৰ আপোনালোক সকলোলৈ ৰুবি কামান অফিচিয়েল ইউটিউব চেনেল এণ্ড ৰুবি কামান ফেচবুক পেজ দিলে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা বস্তু দেখাই দিছোঁ। যিসকলে চিনি পায় তেওঁলোকেতো জানে, যিসকলে চিনি নাপায় তেওঁলোকে মন দি শুনিবচোন এয়া কি বস্তু আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, একচুৱেলি যেতিয়া মই পিঠাগুড়িটো খুন্দিছিলোঁ সেইখিনি সময়তে মই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দেখাব লাগিছিলে, কিন্তু মই পাহৰি থাকিলোঁ। আধা বনোৱাৰ পিছত আকৌ মনত পৰিলে নাই এটা ভিডিঅ' বনাওঁ বুলি। গতিকে এয়া কি বনাইছোঁ আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আপং বনোৱা এটা আপোনাৰ মিঠৈ। গতিকে এই মিঠৈবিধত আমি প্ৰথমতে পিঠাগুড়ি খুন্দিলোঁ। পিঠাগুড়ি খুন্দাৰ পিছত ইয়াত নানা ৰকমৰ বনদৰৱ আছে। এই বনদৰৱখিনি কাটি অনাৰ পিছত শুকুৱাই থৈ দিয়ে। এইখিনি মিক্স কৰি এই লাডুটো বনোৱা হয়। এই লাডুটো 3 দিনমান ধোঁৱা চাঙৰ ভিতৰত থৈ মেলি তাৰপিছত 3 দিনৰ পিছত উলিয়াই মেলি ৰ'দত দিয়া হয়। আৰু যেতিয়া নেকি টাইট হয় তেতিয়াই আমাৰ ট্ৰেডিশ্যনেল যিটো নেকি চাই আপঙেই হওক বা বগা আপঙেই হওক এই দৰৱবিধ ইউজ কৰা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ, কিন্তু ক'লোৱেই পিঠাগুড়ি খুন্দা সময়খিনি দেখাব লাগিছিলে, সেইখিনি সময়ত মই পাহৰি থাকিলোঁ। গতিকে যিসকলে জানে, যিসকলে নাজানে তেওঁলোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত।